হৰে কৃষ্ণ। শাস্ত্ৰৰ অনুসৰি একাদশী হৈছে আমাৰ মন তথা আত্মাৰ শুদ্ধিকৰণ কৰাৰ বাবে এক বিশেষ দিন। একাদশী কেৱল ভোজন নকৰাকৈ ব্ৰতত থকা এটা সাধাৰণ দিন নহয়, বৰঞ্চ আমাৰ ভিতৰৰ বিকাৰসমূহক শান্ত কৰি তোলাৰ এক মহৎ পন্থা। আৰু এই সকলোবোৰ একাদশীৰ ভিতৰত সত্তিলা একাদশীক বিশেষ স্থান প্ৰদান কৰা হৈছে, যিহেতু ই আমাক শিক্ষা প্ৰদান কৰে যে আমাৰ বাবে কেৱল সাধনাই যথেষ্ট নহয়, বৰঞ্চ হৃদয়ৰ উদাৰতাও অতি আৱশ্যকীয়। ভগৱান শ্ৰীকৃষ্ণই ভগৱদ গীতাত উল্লেখ কৰিছে, যজ্ঞ দান তপঃ কৰ্ম ন ত্যাজ্যম কাৰ্যম এব তৎ যজ্ঞোক্তাদম তপশ্চৈব পাৱনানি মনীষিণাম। যজ্ঞ, দান আৰু তপস্যা ত্যাগ কৰিব নালাগে। যথাৰ্থতে যজ্ঞ, দান আৰু তপস্যাই আনকি মহাত্মা সকলকো পবিত্ৰতা আনি দিয়ে। আহক আমি আজি এই মহান দানৰ মাহাত্ম্যৰ সৈতে জড়িত ভৱিষ্যতৰ পুৰাণত বৰ্ণিত সত্তিলা একাদশীৰ এই সুন্দৰ পৌৰাণিক কথাৰ শ্ৰৱণ কৰোঁ। আৰু 2026 বৰ্ষৰ এই অতি পবিত্ৰ তথা প্ৰথমটো একাদশী তিথি অৰ্থাৎ সত্তিলা একাদশী সমাগত হৈছেহি অহাকালিলৈ, অৰ্থাৎ মকৰ সংক্ৰান্তিৰ পবিত্ৰ দিন 14 জানুৱাৰী বুধবাৰে। এবাৰ যুধিষ্ঠিৰ মহাৰাজে ভগৱান শ্ৰীকৃষ্ণক জিজ্ঞাসা কৰিলে, হে জনাৰ্দন, মাঘ মাহৰ কৃষ্ণপক্ষত কি একাদশী সমাগত হয় আৰু ইয়াৰ মহত্বনো কি? কৃপা কৰি এই বিষয়ে মোক কওক। ভগৱান শ্ৰীকৃষ্ণই এক মিচিকিয়া হাঁহি মাৰি যুধিষ্ঠিৰ মহাৰাজলৈ চাই তেওঁ যেন জনকল্যাণৰ অৰ্থে এক বিশেষ উপদেশ প্ৰদান কৰিছে তেনে এক ভাৱ লৈ ক'বলৈ ধৰিলে, হে ধৰ্মৰাজ, মাঘ মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা একাদশী সত্তিলা একাদশীৰ নামেৰে প্ৰসিদ্ধ। সকলো ধৰণৰ পাপ নাশ কৰা এই একাদশীৰ কথা বাস্তৱিকতে পুলস্ত্য মুনিয়ে দালভ্য মুনিক কৈছিল। সেই কথাকে মই আপোনাক পুনৰাবৃত্তি কৰি ক'বলৈ লৈছোঁ, ধ্যানপূৰ্বক শ্ৰৱণ কৰিব। দালভ্য ঋষিয়ে অতি বিদ্বান পুলস্ত্য মুনিক ক'লে, হে মুনিবৰ, মৃত্যুলোকৰ প্ৰত্যেক প্ৰাণী পাপময় প্ৰবৃত্তিত সংলগ্ন হৈ আছে। সিহঁতক নৰকৰ যাতনাৰ পৰা বচোৱাৰ উপায় কি? কৃপা কৰি সেই বিষয়ে বৰ্ণনা কৰি কওকচোন প্ৰভু। তেতিয়া পুলস্ত্য মুনিয়ে উত্তৰ দি ক'লে, হে মহাভাগ, মাঘ মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা একাদশী সত্তিলা একাদশী নামেৰে জনা যায়। সেই পবিত্ৰ সত্তিলা একাদশীৰ দিনা মনুষ্যই স্নান ইত্যাদি কৰি ইন্দ্ৰিয়সমূহ সংযমত ৰাখি কাম, ক্ৰোধ, অহংকাৰ, লোভ তথা নিন্দা আদি ত্যাগ কৰি এই ব্ৰত পালন কৰা উচিত। ব্ৰতৰ সময়ছোৱাত জানি অথবা অজানিতে কৰা অপৰাধ ক্ষমা কৰিবৰ নিমিত্তে ভগৱান শ্ৰীকৃষ্ণৰ নাম জপ কৰা উচিত আৰু ৰাতি জাগৰণ কৰা উচিত। চন্দন, কৰ্পূৰ তথা পবিত্ৰ ভোগৰ দ্বাৰা পদ্মনাভ শ্ৰীহৰিৰ পূজা কৰা উচিত। সত্তিলা একাদশীত তিলৰ দান দিয়া, তিল সেৱন কৰা, তিলৰ দ্বাৰা স্নান কৰা, তিল থকা জল সেৱন কৰা, তিলৰ দ্বাৰা যজ্ঞৰ হৱন কৰা আৰু গাত তিলৰ প্ৰলেপ লগোৱা, এই 6টা কাৰ্য কৰাৰ বিশেষ মহত্ব আছে। তিলৰ সৈতে জড়িত এই 6টা কাৰ্য কৰা হয় বাবেই এই একাদশীক সত্তিলা একাদশী বুলি কোৱা হয়। এই একাদশীৰ বিষয়ে কোৱা হৈছে যে যি ব্যক্তিয়ে এই সত্তিলা একাদশীৰ দিনা তিল দান দিয়ে তেওঁ 1000 বছৰ পৰ্যন্ত স্বৰ্গবাস লাভ কৰে। এই একাদশীৰ সৈতে জড়িত সুন্দৰ কথা হৈছে এনেধৰণৰ। প্ৰাচীন কালত এগৰাকী ব্ৰাহ্মণী আছিল। অতি কঠোৰভাৱে ব্ৰহ্মচৰ্য পালন কৰি তেওঁ ভগৱানৰ আৰাধনা কৰাৰ লগতে ব্ৰত উপবাসো পালন কৰিছিল। কিন্তু কথাটো হ'ল যে তেওঁ কেতিয়াও কোনো ব্ৰাহ্মণ অথবা দেৱতাক অন্নদান কৰা নাছিল। অনেক যজ্ঞ তথা তপস্যা কৰি কৰি তেওঁৰ শৰীৰ দুৰ্বল হৈ পৰিছিল।
আৰু তপস্যা কৰি কৰি তেওঁ শুদ্ধটো হৈ পৰিছিল, কিন্তু তেওঁ কেতিয়াও অন্নদান যে কৰা নাছিল। সেইবাবে তেওঁৰ তপস্যা বাস্তৱিকতে অসম্পূৰ্ণ আছিল। আৰু এদিনাখন তেওঁৰ পৰীক্ষা কৰিবলৈ স্বয়ং ভগৱান শ্ৰীকৃষ্ণই ব্ৰাহ্মণৰ ৰূপ ধৰি তেওঁৰ ঘৰলৈ গ'ল আৰু অন্ন ভিক্ষা মাগিলে। সেই ব্ৰাহ্মণীগৰাকীয়ে ব্ৰাহ্মণৰ বেশত অহা ভগৱানক সুধিলে, হে ব্ৰাহ্মণদেৱ, আপুনি ক'ৰ পৰা আহিছে? ভগৱানে জানি বুজি একো উত্তৰেই নিদিলে। সেইবাবেই ক্ৰোধ সম্বৰণ কৰিব নোৱাৰি ব্ৰাহ্মণীগৰাকীয়ে ভগৱানৰ ভিক্ষা পাত্ৰত মাটিৰ লডা এটাকে ভৰাই দিলে। সেয়া দেখা পাই ভগৱান নীৰৱে তাৰ পৰা গুচি গ'ল আৰু নিজৰ তপস্যা তথা ব্ৰত পালনৰ দ্বাৰা দেহ ত্যাগ কৰাৰ পিছত কিন্তু সেই ব্ৰাহ্মণীগৰাকী ভগৱানৰ ধামত উপনীত হ'ল। কিন্তু তথাপিও তেওঁ ভগৱানক কেৱল এটা মাটিৰ লডা দান হিচাপে দিয়া বাবে তাত তেওঁ এটা সম্পত্তিবিহীন তথা কান্তিহীন সম্পূৰ্ণ শূন্য কিন্তু এটা সুন্দৰ মহল লাভ কৰিলে, য'ত অন্নৰ কোনো ধৰণৰ ব্যৱস্থাই নাছিল। যেতিয়া ব্ৰাহ্মণীগৰাকীয়ে সেয়া দেখা পালে, তেওঁ ক্ৰোধিত হৈ ভগৱানক সুধিবলৈ ধৰিলে, হে জনাৰ্দন, মই সকলো ব্ৰত তথা তপস্যাৰ পালন কৰিলোঁ আৰু আপোনাৰ উপাসনাও কৰিলোঁ, তথাপিও মই অন্নৰ অভাৱ কিয় পাব লগা হৈছে? এই কথা শুনি ভগৱানে উত্তৰ দিলে, হে সাধ্বী, তুমি তোমাৰ ঘৰলৈ ঘূৰি যোৱা। তোমাৰ দৰ্শন প্ৰাপ্তিৰ অৰ্থে দেৱতাসকলৰ পত্নীসকল আহিব, কিন্তু তেওঁলোকক সততিলা একাদশীৰ মহিমাৰ বিষয়ে জিজ্ঞাসা কৰিহে তুমি দুৱাৰ খুলিবা, অন্যথা নুখুলিবা। এই কথা শুনি ব্ৰাহ্মণীগৰাকী নিজ গৃহলৈ ঘূৰি গ'ল। কিছু সময়ৰ পিছতে ঠিক কোৱা মতেই ব্ৰাহ্মণীৰ ঘৰলৈ দেৱপত্নীসকল আহিল আৰু ব্ৰাহ্মণীক দুৱাৰ খুলিবলৈ ক'লে। সেই সময়ত ব্ৰাহ্মণীগৰাকীয়ে তেওঁলোকক সততিলা একাদশীৰ মহিমা ক'বলৈ ক'লে। যেতিয়া দেৱপত্নীসকলে সেই মহিমা ক'লে, তাৰ পিছতহে ব্ৰাহ্মণীয়ে দুৱাৰ খুলিলে আৰু এই একাদশীৰ পালন কৰিলে। ইয়াৰ প্ৰভাৱত সেই ব্ৰাহ্মণীগৰাকীয়ে নিজৰ গৃহত ধন সম্পত্তি তথা সৌন্দৰ্যৰ প্ৰাপ্তি কৰিলে। এইদৰে পুলস্ত্য মুনিয়ে কথাৰ অন্তত ক'লে যে যি ব্যক্তিয়ে এই অদ্ভুত সততিলা একাদশী শ্ৰদ্ধা সহকাৰে পালন কৰে, তেওঁ সকলো ধৰণৰ দৰিদ্ৰতা, আধ্যাত্মিক, মানসিক আৰু শাৰীৰিক দুৰ্ভাগ্যৰ পৰা মুক্তি প্ৰাপ্তি কৰে। বাস্তৱিকতে এই একাদশী পালন কৰি দান, যজ্ঞ তথা তিল সেৱনৰ দ্বাৰা ব্যক্তি পূৰ্বজন্মৰ সমস্ত পাপৰ পৰা মুক্ত হৈ পৰে আৰু জীৱনৰ অন্তত আধ্যাত্মিক লোক প্ৰাপ্তি কৰে। তেন্তে আহক মাঘ মাহৰ বিশেষ সততিলা একাদশীৰ সম্পূৰ্ণ শ্ৰদ্ধা তথা নিষ্ঠা সহকাৰে পালন কৰোঁ। আৰু যিহেতু অহাকালিলৈ পৰম পবিত্ৰ মংগলময় মকৰ সংক্ৰান্তিৰো শুভ ক্ষণ, সেইবাবে আহক আমি দুগুণ উৎসাহেৰে এই দিনটোত নিজৰ চেতনাক যিমান পাৰি সিমান পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ কেন্দ্ৰত ৰাখিবলৈ প্ৰয়াস কৰোঁ। শ্ৰীকৃষ্ণৰ সুন্দৰ মনোমোহা স্বৰূপ, দিব্য লীলা তথা অদ্ভুত গুণৰ নিৰন্তৰ শ্ৰৱণ, কীৰ্তন তথা চিন্তন কৰোঁ আৰু আমাৰ মনুষ্য জীৱন সফল কৰাৰ প্ৰয়াস কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।